নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুলাই। লাখ লাখ মহিলাৰ একাউণ্টত আকৌ চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আপুনি 10 তাৰিখে অৰুণোদয় টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া নাই আপোনাৰ একাউণ্টত। নতুন তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 3000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 5টা সুবিধা, আৰু যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। লগতে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যিসকল মহিলা একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনি 1250 টকাকৈ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত এই মাহত 14 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। 36,96,809 গৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই মাহত ঠাণ্ডা কি? প্ৰতিগৰাকী মহিলাই ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 1250 টকাকৈ। প্ৰত্যেক মাহৰ 10 তাৰিখত যিহেতু অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰা হয়, কিন্তু যোৱা মাহত চৰকাৰৰ ফালৰ পৰা 14 তাৰিখে প্ৰদান কৰা হৈছিল অৰুণোদয় আঁচনি 1250 টকাকৈ। আৰু এই মাহতে যিহেতু 10 তাৰিখত আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰাই, সেয়েহে 14 তাৰিখত আপোনাৰ একাউণ্টত সোমাব পাৰে অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় শহীদ কুশল কবলৈ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, লগতে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি সকলোকেইটা আঁচনি এতিয়া একলগ কৰা হৈছে। অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি 2 দিনৰ ভিতৰত সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ জাননী প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়া নাথাকিলেও অসমীয়াৰ অস্তিত্ব নাই। মিয়া লগ হৈয়ে অসমীয়া জাতি হৈছে। বিজেপি চৰকাৰে এই অন্যায়ৰ প্ৰতি উত্তৰ পাব। সকলৰ ওপৰত এজন আল্লাহ বহি আছে বুলি মন্তব্য কৰিছে জনতাই। আমাৰ ওপৰত কৰা অত্যাচাৰৰ বিচাৰ আল্লাই কৰিব, উচ্চতই কপাইছে গোৱালপাৰা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰক্ষীৰ বেৰিকেড নেওচি আমচুৰ উত্তাল প্ৰতিবাদ। হয় বন্ধু বান্ধৱীসকল, নগদ আটক হৈছে আমচুৰ প্ৰতিবাদকাৰী। আৰক্ষীৰ বেৰিকেড নেওচি আমচুৰ উত্তাল প্ৰতিবাদ। আমচুৱে ৰাজ্যত সাব্যস্ত কৰিছে জঙ্গী আন্দোলন। আৰক্ষীৰ প্ৰতিবাদৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। নগাঁৱত আটক আমচুৰ প্ৰতিবাদকাৰী। মুছলমানৰ অধিকাৰৰ দাবীত কঁপিছে অসম। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত হৈ পৰিছে উত্তাল প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে আমচুৱে কঁপালে ৰাজ্য। সংখ্যালঘুক অত্যাচাৰ বন্ধ কৰাৰ দাবী আমচুৰ তৰফৰ পৰা। অসম চৰকাৰে আমচুলৈ কিয় ইমান ভয় খায় বুলি প্ৰশ্ন উত্থাপিত কৰিছে আমচুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব, আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যজুৰি ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংখ্যালঘুক বঞ্চিত কৰি উচ্ছেদিত হিন্দু কিয় দিলে মাটিৰ পট্টা? চৰকাৰক 48 ঘণ্টা সময়সীমা বান্ধি দিলে উচ্ছেদিত মুছলমানে। বিজেপি চৰকাৰক হুংকাৰ দি সংখ্যালঘুৱে ক'লে এইখন শংকৰাজনৰ দেশ। এইখন লাচিত ফুকনৰ বাঘ হাজৰিকাৰ দেশ বুলি মন্তব্য কৰিছে। ইয়াত সকলোৰে অধিকাৰ আছে। উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক বান্ধি দিলে 48 ঘণ্টাৰ সময়সীমা। 48 ঘণ্টাৰ ভিতৰত চৰকাৰে দিব লাগিব উত্তৰ। হিন্দু মুছলমানক ভাগ ভাগ কৰি উচ্ছেদিতক মাটিৰ পট্টা দিছে চৰকাৰে। লখিমপুৰ জিলা আয়ুক্ত জিলাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এটা ডাঙৰ মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ। হয় বন্ধু বান্ধৱীসকল, যোৱাকালি ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰক আবেদন। 14 তাৰিখ হৈছে শেষ সময়সীমা। ইয়াৰ আগতে জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম। নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। অতি শীঘ্ৰে আপোনাৰ যাৱতীয় নথিপত্ৰ লৈ আপুনি জমা দিয়ক পঞ্চায়তত।
যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ মন্তব্য। যদি আপুনি নতুন ৰেচন কাৰ্ড নাই নতুনকৈ বনাই ল'ব পাৰিব আৰু যিসকল ব্যক্তিৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত নাই নতুনকৈ অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাই অসমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণ সন্মান নিধি আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। বছৰত 3বাৰকৈ দিয়া হয় PM কিষাণৰ ধনৰাশি, কিন্তু এই মাহত PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বহুত পলম হৈছে আৰু তাৰ বাবে বহুতে ৱেইট কৰিছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যিহেতু জুন মাহত প্ৰদান কৰিবলগীয়া আছিল PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি, কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হোৱা নাই। ইয়াৰ বাবে আপুনি কৰিব লাগিব EKYC। যিসকল কৃষকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে অতি শীঘ্ৰে EKYC সম্পন্ন কৰক। ধন লাভৰ বাবে কৃষকে EKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, কিয়নো দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 18 জুলাইত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। এই ধন পাবলৈ আপুনি কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি EKYC কৰা নাছিলে, লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট কৰা নাছিলে বা লেনদেনৰ কিবা সমস্যা আছিলে, যদি এনেকুৱা সমস্যা আছিলে আৰু আপুনি আগতে যিখিনি কিস্তি টকা পোৱা নাই যদি এই মাহতে সমাধান কৰিছে, তেনে ক্ষেত্ৰত সকলোখিনি কিস্তি একেলগতে লাভ কৰিব আপুনি এই মাহতে। অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক কৰি দিছে চৰকাৰৰ ফালৰ পৰা। PM কিষাণৰ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি EKYC। অনলাইনতো কৰিব পাৰিব আপুনি EKYCৰ কাম কাজ। CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপুনি EKYC। EKYC সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি PM কিষাণৰ প্ৰকৃত হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। কেৱল ইয়াৰ নহয়, যিসকল ব্যক্তি ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব সেইসকল ব্যক্তি কৰিব পাৰিব। তাৰ বাবে কেনেকৈ আপুনি আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজুক জনাই অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিলে কেন্দ্ৰ চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব চৰকাৰী ধন। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন আৰু ইয়াৰ 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000কৈ টকা। নিজৰ নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এই ভাল খবৰ। যদি আপুনি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব। কেৱল ইয়াৰ নহয়, আপোনাৰ থাকিব লাগিব ৰেচন কাৰ্ড। এই তিনিখন নথিপত্ৰ হ'লে আপুনি নতুনকৈ PM বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ব্যক্তিয়ে আবেদন কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ একাউণ্টত আপুনি 15,000কৈ টকা পাইছে নে নাই। যদি পাইছে নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব। লগতে কোনটো ৰাজ্যৰ পৰা আপুনি ভিডিঅ'টো চাই আছে সেও আপুনি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। 8,000 টকালৈকে বৃদ্ধি পালে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সম পৰ্যায়ৰ হ'ল। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে আহি গ'ল ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।